ৰাতি হ'লে সূৰ্যহেতা নামি আহে এই নদীয়ে। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভুলত নাই। হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাছনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু। সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰে পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰাৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চিনা মাটিৰ পেটৰ দৰে ফাগুনৰ জোৰ ভাঙি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। হঠাতে আকাশ শুনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলে ফুলে মাথো চকুমুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহৰ হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে ৰক্তক্ষৰা ভুজংগিনীৰ দৰে ক্ষিপ্ৰ এই নদী। ভয় খালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে। সূৰ্যৰ কথা ক'ব, সূৰ্য নেতা আমাক উত্তৰ দিব। ধন্যবাদ।